বিনয় ৰায় তাৰপিছত মুনীন বৰ্মন, ফুকন সিংহ, নাৰায়ণ সিংহ, যদুমণি সিংহ, দিগম্বৰ দত্ত, হেমেন বৰ্মন, বিপুল চৌধুৰী, উজ্জ্বল ৰায়, পংকজ নাই না? ইয়াৰ আগে আমি ধৰি লওক বিদ্যাপুৰ অঞ্চলত তেনেধৰণৰ আমি যোগদান কাৰ্যসূচী কৰিছোঁ। ইয়াৰ পিছত আজি ইয়াতে এইটো টেঙাইগাঁও পঞ্চায়ত হৈছে, ইয়াত প্ৰতিখন পঞ্চায়ত এনেধৰণৰ যোগদান কাৰ্যসূচী চলি আছে। আজি ইয়াত যদি চাবলৈ যোৱা হয় যে ইয়াত আমাৰ অসম গণ পৰিষদ দলৰ এগৰাকী সম্পাদক আছিল বিনয় ৰায়। সেই বিনয় ৰায়ৰ মাজত কিছুদিন আগত তেওঁ তাৰমানে আমাৰ প্ৰতি কিবা অসন্তুষ্ট হৈ তেওঁ আমাক এৰি গুচি গৈছিল। সেইগৰাকী ব্যক্তি আজি আকৌ পুনৰ অসম গণ পৰিষদ দলত তেওঁ যোগদান কৰিছে। এনেধৰণৰ এগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য, প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সদস্য আছিল আমাৰ অসম গণ পৰিষদ দলত, সেইজনো আজি যোগদান কৰিছে। এনেধৰণে আজি আপোনালোকে দেখিছে ইয়াত যে যুৱক গোটেইখিনিয়ে যুৱক, গতিকে এনেধৰণৰ তাৰমানে কংগ্ৰেছৰ ফালৰ পৰা যিসকল কংগ্ৰেছ দলৰ যিসকল সদস্য বা যিসকল তেওঁলোকৰ নেতাকৰ্মী আছে তেওঁলোকৰ প্ৰায়বিলাক মানুহেই আমাৰ লগত যোগাযোগ কৰিছে আৰু তেওঁলোকে এনেধৰণৰ আমি যোগদান কাৰ্যসূচী চলাই আছোঁ। ইয়াৰ পিছত দেখিব আমি চিফ পঞ্চায়তত এনেধৰণৰ যোগদান কাৰ্যসূচী আমি কৰিম, এনেধৰণৰ প্ৰতিখন পঞ্চায়তত আমি যোগদান কাৰ্যসূচী কৰিম। আৰু মই ভাবোঁ এই প্ৰক্ৰিয়া যদি আমি অব্যাহত ৰাখোঁ তেনেহ'লে বঙাইগাঁও সমষ্টিৰ কংগ্ৰেছ তাৰমানে নিগতি তাৰমানে অসন্তুষ্টিৰ কাৰণেই তেওঁলোক আমাক এৰি গুচি গৈছিল, কিন্তু আজি পুনৰ আমাৰ মাজত আহিছে। এইটো আমাৰ কাৰণে এটা আনন্দ খবৰ বুলিয়ে ক'ব লাগিব। এতিয়া মই যিসকল দলীয় সতীৰ্থ আছে ইয়াত, মই প্ৰথমতেই দলীয় সতীৰ্থসকলক বিষয়সকলক মই এটা কথা আহ্বান জনাব বিচাৰিছোঁ, যাতে তেওঁলোকক আমি নতুন আজি যোগদান কৰা বুলি আমি বিবেচনা নকৰোঁ। আমি এইটো কথাটো আমি এনেধৰণে চিন্তা চৰ্চা কৰোঁ যে এইখিনি পুৰণা মানুহ কিছুদিন তেওঁলোকে জিৰণি লৈছিল, আজি আকৌ তেনেধৰণে তেওঁলোকে কাম কৰিব গতিকে তেওঁলোকক আমি আমাৰেই এজন বুলি তেওঁলোকক বিবেচনা কৰা, তেওঁলোকক গুৰুত্ব আমি দিব লাগিব। আৰু গুৰুত্ব দিলে তেওঁলোকে ভাল পাব, আমি যাতে তেওঁলোকে যাতে কোনো অসন্তুষ্টি পাবলগীয়া কোনো ধৰণৰ কাম কাজ আমি যাতে নকৰোঁ, এই কথাটোত আমি গুৰুত্ব আৰোপ কৰিব লাগিব। আৰু আমি তেনেধৰণৰ কোনো ধৰণৰ অসন্তুষ্টি নোপোৱা ব্যৱস্থাটো কৰিবলৈ হ'লে আমি নিশ্চিতভাৱে তেওঁলোকক গুৰুত্ব আৰোপ কৰিব লাগিব। তেওঁলোকৰ আৱেগ অনুভূতিক আমি গুৰুত্ব দিব লাগিব, সন্মান জনাব লাগিব, আৰু তেতিয়াহে তেওঁলোকে তাৰমানে যোগদান কৰি আমাৰ লগত যোগদান কৰিব, আমাৰ লগত থাকি তেওঁলোকে পূৰ্বৰ দৰে তাৰমানে তেওঁলোকে যিখিনি অনুভৱ কৰিছিল, উপলব্ধি কৰিছে, সেই অনুভৱ উপলব্ধি তেওঁলোকে কৰিবলৈ সমবেত হোৱাৰ বন্ধুসকল আমাৰ দলীয় ক'বলগীয়া বিশেষ নাই। আমি আজি ভাল পাইছোঁ এটা কাৰণতে যে বিনয় ৰায় আমাৰ জিলাত আমি তাৰমানে বঙাইগাঁও জিলা সমিতিয়ে মহকুমাত আমাৰ এতিয়া মহকুমাটোক আমি সমষ্টি ভিত্তিত কৰিছোঁ। এতিয়া আমাৰ জিলাৰ এগৰাকী সম্পাদক আছিল, গতিকে সেইগৰাকী ব্যক্তি আজি পুনৰ
আমাৰ মাজত আহি আমাক সহযোগ কৰিবৰ কাৰণে উপস্থিত হৈছে। তাৰ কাৰণে মই বিনয় ৰায় মুনীন বৰ্মৰ সমন্বিতে যিসকল যুৱ বন্ধু আজি যোগদান কৰিবৰ কাৰণে ইয়াত আমাৰ উপস্থিত হৈছে, তেওঁলোকক মই প্ৰথমতেই আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। এতিয়া আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে